কিয় আহিলে আপুনি? মোৰ মানে দেহাটো অকণ দুৰ্বল হৈ আছে, তাকে আজি চেকআপ কৰাম বুলি ভাবিছোঁ। আজি চেকআপ কৰিব আহিছা। কি অসুবিধা পোৱা? এনেই জ্বৰ হৈ থাকে, জ্বৰ হৈ থাকে, মাজে মাজে জ্বৰ হৈ থাকে, আৰু দেহাটো দুৰ্বল হৈ থাকে, দেহাটো দুৰ্বল হৈ থাকে, আৰু বিষায়, গাটো বিষায়ো, মাথাটো ঘূৰাই নেকি? হয়, অলপ মাথাটো ঘূৰাই। কিমান দিনমানৰ পৰা আছে? হ'ল আজি 1 মাহ মানেই হ'ল। 1 মাহ মানে হ'ল? কিবা ঔষধ খাইছা? নাই নাই খোৱা। বিচনাত খোৱাচোন তুমি। চাদৰটো অলপ টানি দেচোন। ৰাতিপুৱা কি খাইছা তুমি? ৰাতিপুৱা ৰুটি খাইছা? আজি লেট্ৰিন হৈছেনে? অলপ উগাৰ আহে নেকি? মাজে মাজে কেতিয়াবা আহে, অলপ বমি বমি ভাৱ হয়। উশাহটো অলপ দীঘলকৈ ল'বাচোন। জিভাখন চাওঁ। কিবা তামোল চামোল খোৱা নেকি? তামোল, চাদা চিগাৰেট কিবা খোৱা নেকি? সেইবিলাক নাই। উঠা লাহে লাহে উঠা। বহা। এনেই তোমাৰ দৈনন্দিন যিটো কাম বন কৰা বা খোৱা লোৱা কৰা সেইটো কেনেকুৱা? লাইফষ্টাইলটো কেনেকুৱা তোমাৰ? ৰাতিপুৱা উঠি কি খোৱা? খাওঁতে দেৰি হৈ যায়, ৰাতিপুৱা উঠি কেতিয়াবা ভাত খাওঁ, কেতিয়াবা ৰুটি খাওঁ। মানে কোনো টাইম টেবুল নাই। আৰু ৰাতি কেতিয়া খোৱা? ৰাতি 10টাৰ পৰা 11টাৰ ভিতৰত। মানে কোনো টাইম টেবুল নাই আৰু নহয়? দুপৰীয়া খানা? দুপৰীয়া খাওঁ খা। কেতিয়াবা। আৰু বাহিৰত এই ৰাস্তা ঘাটে যে এইবিলাক দি দোকানবিলাক আছে, ফাষ্ট ফুডৰ দোকানবিলাক, এইবিলাকৰ পৰা কিবা খোৱা নেকি? খাওঁ কেতিয়াবা মাজে মাজে কেতিয়াবা খোৱা। তাৰমানে তোমাৰ মানে খোৱাৰ কোনো ই নাই, মানে য'ত খোৱা আৰু, নহয় জানো? একচুৱেলি তুমি এটা কাম কৰিবা, তুমি লাইফষ্টাইলটো তুমি চেঞ্জ কৰিব লাগিব। তুমি ৰাতিপুৱা যি খোৱা, মই এই বুলি কোৱা নাই যে তুমি বহুত খোৱা বা একো কোৱা নাই। খোৱাটো একদম চাফা হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব, আৰু ভাল খাদ্য খাব লাগিব। জাংক ফুড খাব নোৱাৰা। আৰু যি খোৱা তুমি এটা নিৰ্দিষ্ট টাইমত খাবা। ৰাতিপুৱা শুই উঠি পেলাই তুমি 1 গিলাচ গৰম পানী খাবা। গৰম পানী খাই পেলাই তুমি বাথৰুম লেট্ৰিনত তুমি গ'লা, তাৰ পৰা আহি তুমি এটা ব্ৰেকফাষ্ট কৰিলা, তাৰপিছত তুমি তোমাৰ ডিউটিত গুচি গ'লা। যাতে তুমি টিফিন এটা লৈ যাব পাৰা, বাহিৰৰ বস্তু খোৱাতকৈ, হোটেলৰ বস্তু খোৱাতকৈ তুমি বনাই লৈ যাবা। আৰু বেছিভাগ তুমি মাল্টি নিউট্ৰিয়েণ্টছ কিছুমান বস্তু খাবা। সেনেকুৱা ডাইটবিলাক সেনেকুৱা কৰিবা। এনেকৈ তুমি এটা অভ্যাসত পৰিণত কৰা। দুপৰীয়া খাবা, আকৌ ৰাতিও তুমি এটা নিৰ্দিষ্ট টাইমত খাবা। একচুৱেলি ৰাতি 9টাৰ আগতে খাব লাগে। আমি আচলতে কি কৰোঁ, আমাৰ ৰাতি 9টাৰ পিছতে ভাত ৰন্ধা আৰম্ভ কৰে, হয়নে? ৰাতি 11টা 12টা হৈছে, হয়নে? গতিকে যেনেকৈ তোমাৰ লাইফষ্টাইলটো আছিলে, এতিয়া এই লাইফষ্টাইলটো তুমি চেঞ্জ কৰিবা। বুজি পাইছা? আৰু তোমাৰ বিশেষ একো প্ৰব্লেম নাই, বিপিটো অলপ কম আছে, আৰু হিমোগ্ল'বিনটো অলপ কম আছে, আৰু অলপ মানে গেষ্ট্ৰাইটিছ হৈ আছে। বুজি পাইছা না? অলপ গেছৰ প্ৰব্লেম আছে। গতিকে এইখিনি বস্তু তুমি মেইনটেইন কৰিবা। যদি তুমি পাৰা হিমোগ্ল'বিনটো একবাৰ চাই দিবা, আৰু ছ'ডিয়ামটো একবাৰ চাই দিবা। যদি সময় সুবিধা পোৱা, আৰু মই অলপ ঔষধ লিখি দিওঁ, সেইখিনি খাবা। খাই 15 দিনৰ পিছত তুমি মোক দেখা কৰিবা। হ'ব? আৰু ঔষধ মই বেছি নিদিওঁ, এটা বটল দিছোঁ, 2 চামুচকৈ দিনত 2 বাৰ ভাত খোৱাৰ আগতে খাবা। এইখিনি হ'ব, আৰু তুমি সময় পালে এইখিনি পৰীক্ষা কৰি মোৰ ৰিপৰ্টটো দি দিবা। বাকী চব ঠিকে আছে, একো কাৰণ নাই। লাইফষ্টাইলটো চেঞ্জ হ'ব লাগিব। আচলতে খাদ্যৰ পৰাই তোমাৰ অলপ ই হৈ আছে, ইফাল সিফাল হৈ আছে। হ'ব? হ'ব? থেংক ইউ।